এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ কৰিছে। পিন খোলা অৱস্থাত উদ্ধাৰ কৰা হৈছে এটা গ্ৰেনেড। গ্ৰেনেড উদ্ধাৰৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। দৃশ্য আমি দেখুৱাইছো আপোনালোকক। বিশ্বজিৎ ফুকনৰ সৰু পথাৰৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে এই গ্ৰেনেডটো। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ দল আৰু বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিশ্বজিৎ ফুকন। কোনে কৰিলেতো এইটো আৰক্ষীয়ে গম পাব, পিছত গম পাব, তদন্তত আহিব। কিন্তু এই মুহূৰ্তত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি শান্তিপ্ৰিয় মানুহ আৰু আমাৰ ঘৰখনত কোনোবাই ৰাতি গ্ৰেনেড এটা দলিয়াই থৈ গৈছে। চিচি কেমেৰা ফুটেজ যেতিয়া চাইছিলে আৰক্ষীয়ে, ময়ো দেখিছোঁ যে এটা গ্ৰেনেড দলিয়াই থৈ গৈছে। আৰু এই গ্ৰেনেডটো দলিওৱাৰ আঁৰত দুটা দিন মাজত ইলেকশ্যনলৈ থকাৰ সময়ত নিশ্চয় গ্ৰেনেড মানুহক মাৰিম বুলি দিয়া নাই, ভয় ভাবুকিৰে তেওঁলোকে ৰণ চিনিবলৈ কোনোবাই কৰিছে। আৰু এইটো কাৰ্যক আমি কাপুৰুষালি বুলি কৈছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা কাৰ্য আমাক আচলতে ভয় খুৱাব নোৱাৰে, কাৰণ তেওঁলোকে যদি সৎ সাহস থাকে, গণতন্ত্ৰত যদি বিশ্বাস কৰে, গণতান্ত্ৰিক উপায়েৰে কাৰোবাৰ লগত যুঁজ কৰিব। এনেধৰণে মৰণাস্ত্ৰ লৈ, বম বাৰুদ লৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ নাহে। আৰু সেইসকল নিশ্চয় গণতন্ত্ৰৰ শত্ৰু হ'ব। আৰু কোনে কৰিব? নিশ্চয় এই বন্দুক বাৰুদবিলাক, গ্ৰেনেডবিলাক কাৰ আছে? সেইটোতো সকলোৱে জানে, আমিতো বেলেগকে ক'ব নালাগে। সৰু কথাত সকলোৱে জানে। প্ৰাক্তন উগ্ৰপন্থী হ'ব পাৰে, শিল মাফিয়া হ'ব পাৰে, কোনোবা তেনেকুৱা ধৰণৰ নাগালেণ্ডৰ লগত তেওঁলোকৰ চোৰাং ব্যৱসায়ীৰ লগত জড়িত কিছু সংখ্যক লোক হ'ব পাৰে। যিখিনি কাৰ লগত আছে, কেনেকে আছে, সকলোৱে জানে। সেইখিনি তদন্ত হ'ব লাগে আৰু তদন্তৰ জৰিয়তে যিসকল অপৰাধী। আৰু এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ কৰিছে। পিন খোলা অৱস্থাত উদ্ধাৰ কৰা হৈছে এটা গ্ৰেনেড। গ্ৰেনেড উদ্ধাৰৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। দৃশ্য আমি দেখুৱাইছো আপোনালোকক। বিশ্বজিৎ ফুকনৰ সৰু পথাৰৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে এই গ্ৰেনেডটো। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ দল আৰু বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিশ্বজিৎ ফুকন। কোনে কৰিলেতো এইটো আৰক্ষীয়ে গম পাব, পিছত গম পাব, তদন্তত আহিব। কিন্তু এই মুহূৰ্তত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি শান্তিপ্ৰিয় মানুহ আৰু আমাৰ ঘৰখনত কোনোবাই ৰাতি গ্ৰেনেড এটা দলিয়াই থৈ গৈছে। চিচি কেমেৰা ফুটেজ যেতিয়া চাইছিলে আৰক্ষীয়ে, ময়ো দেখিছোঁ যে এটা গ্ৰেনেড দলিয়াই থৈ গৈছে। আৰু এই গ্ৰেনেডটো দলিওৱাৰ আঁৰত দুটা দিন মাজত ইলেকশ্যনলৈ থকাৰ সময়ত নিশ্চয় গ্ৰেনেড মানুহক মাৰিম বুলি দিয়া নাই, ভয় ভাবুকিৰে তেওঁলোকে ৰণ চিনিবলৈ কোনোবাই কৰিছে। আৰু এইটো কাৰ্যক আমি কাপুৰুষালি বুলি কৈছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা কাৰ্য আমাক আচলতে ভয় খুৱাব নোৱাৰে, কাৰণ তেওঁলোকে যদি সৎ সাহস থাকে, গণতন্ত্ৰত যদি বিশ্বাস কৰে, গণতান্ত্ৰিক উপায়েৰে কাৰোবাৰ লগত যুঁজ কৰিব। এনেধৰণে মৰণাস্ত্ৰ লৈ, বম বাৰুদ লৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ নাহে। আৰু সেইসকল নিশ্চয় গণতন্ত্ৰৰ শত্ৰু হ'ব। আৰু কোনে কৰিব? নিশ্চয় এই বন্দুক বাৰুদবিলাক, গ্ৰেনেডবিলাক কাৰ আছে? সেইটোতো সকলোৱে জানে, আমিতো বেলেগকে ক'ব নালাগে। সৰু কথাত সকলোৱে জানে। প্ৰাক্তন উগ্ৰপন্থী হ'ব পাৰে, শিল মাফিয়া হ'ব পাৰে, কোনোবা তেনেকুৱা ধৰণৰ নাগালেণ্ডৰ লগত তেওঁলোকৰ চোৰাং ব্যৱসায়ীৰ লগত জড়িত কিছু সংখ্যক লোক হ'ব পাৰে। যিখিনি কাৰ লগত আছে, কেনেকে আছে, সকলোৱে জানে। সেইখিনি তদন্ত হ'ব লাগে আৰু তদন্তৰ জৰিয়তে যিসকল অপৰাধী